গুৱাহাটীৰ বেডকুছিস্থিত ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিত গ্ৰন্থ উন্মোচনী অনুষ্ঠান শিক্ষা প্ৰতিষ্ঠানখনৰ অধীনস্থ ডক্টৰ ভূপেন হাজৰিকা চেণ্টাৰ ফৰ ক্ৰিয়েটিভিটিয়ে উন্মোচন কৰে ভূপেন হাজৰিকা 20 songs and 7 portraits শীৰ্ষক গ্ৰন্থ শিল্পীগৰাকীৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ অংশ হিচাপে উন্মোচন কৰা হয় গ্ৰন্থখন এই অনুষ্ঠানত ডক্টৰ ভূপেন হাজৰিকাৰ দুৰ্লভ আৰু ডিজিটাইজড কৰা দৃশ্যসমূহ সম্বলিত 65 মিনিট দৈৰ্ঘ্যৰ ভূপেন্দ্ৰা আনকাট তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হয় আজি ইয়াতে আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ সৃষ্টিশীলতা কেন্দ্ৰৰ জৰিয়তে এখন কিতাপৰ ব্যৱস্থা কৰা হৈছিল ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে তেখেতৰ নজনা কথাৰ বিষয়ে তাতে তাৰ নামটো হৈছে ডক্টৰ ভূপেন হাজৰিকা 20 songs and 7 portraits অসমীয়া কৰিলে হ'ব 20টা গান আৰু 7খন ছবি এই ছবিৰে 7খন ছবিৰে বিভিন্ন দৃষ্টিৰে চোৱা ডক্টৰ ভূপেন হাজৰিকাক আমি চাব বিচাৰিছোঁ আৰু এনেইতো ভূপেন হাজৰিকাৰ ব্যক্তিত্ব ইমান বিশাল যে তেওঁ কেনেকৈ চমুকে কেইটামান পৃষ্ঠাত সোমাই থ'ব নোৱাৰি কিন্তু এই 7টা বিভিন্ন দৃষ্টিৰে আমি সেই যিটো প্ৰচণ্ড ব্যক্তিত্ব সেই তাৰ অন্তত এছোৱা চাবলৈ আমি ইয়াতে প্ৰয়াস কৰিছোঁ 40 বছৰ সাংবাদিকতা কৰি মই নিজকে বৰ গৌৰৱ বোধ কৰিছোঁ এই কিতাপখনৰ এটা আৰ্টিকেল লিখাৰ কাৰণে মই ভূপেন্দাৰ লগত মই এবাৰহে কাম কৰিছিলোঁ সৌভাগ্য হৈছিলে 2005 চনত তেতিয়া তেওঁ আলফাৰ কাৰণে মিডিয়েট কৰিবলৈ অফাৰ হৈ দিছিলে সেই সময় মই তেতিয়া হিন্দুস্তান টাইমছত আছিলোঁ তেতিয়া তেওঁৰ লগত কলাবৰেট কৰিলোঁ তেওঁৰ লগত কথা পাতিলোঁ তেওঁৰ হকে মই লিখিলোঁ সেই কিতাপ কিন্তু মই যিখিনি তেওঁৰ ওপৰত ফ'কাছ কৰিছোঁ সেই হ'ল তেওঁৰ সাংবাদিকতাৰ জগত